মই এনচাৰ ৰাইটিং কৰিছোঁ কেইবাবাৰো, কিন্তু মোৰ মানে টিচাৰক যেতিয়া দেখাওঁ তেওঁলোকে কয় মানে আৰম্ভণি আৰু সামৰণিটো তাৰমানে মোৰ লং হৈ যায়। কুৱেশ্যন এটাৰ কিটো ফ'কাছ কৰিলে তাৰ এনচাৰো ওলাব আৰু সেইটো আমি ছেটিছফেকশ্যনো হ'ম। মই সেইটো লৈ আপোনাক জানিব বিচাৰিছোঁ আপোনাৰ পৰা। আমি যেতিয়া পৰীক্ষাত এটা এনচাৰ লিখিবলৈ যাওঁ, এনচাৰটো প্ৰায় কি হয়, আমি খৰধৰকৈ কুৱেশ্যনটো পঢ়িম, দুটামান কীৱৰ্ড দেখিম, সেই কীৱৰ্ডকেইটাৰ ওপৰতে আমি ফ'কাছটো বেছিকৈ দিবলৈ যাওঁ। প্ৰায় এনেকুৱা হয়। এতিয়া আপুনি প্ৰেক্টিছ কৰি আছে, আপুনি দুটামান কীৱৰ্ড চাই পেলাই সেইটোত কিবা এটা পঢ়িছিলে আপুনি আগতে, বা সেইটোত আপুনি ভালকৈ প্ৰিপেয়াৰ কৰি আহিছে। মেবি কুৱেশ্যনটোৱে যিটো সুধিছে সেইটো আপুনি লিখিবলৈ যোৱা নাই, আপুনি যিটো পঢ়ি আহিছে সেই কীৱৰ্ডকেইটাৰ ওপৰত। ছাপ'জ এতিয়া ইণ্ডিয়ান বাজেটৰ কথাই, ইণ্ডিয়ান বাজেটৰ আপুনি আজি পঢ়ি আহিছিলে ৰেভিনিউ মেটাৰটো, আৰু আপোনাৰ পৰীক্ষাত ৰেভিনিউৰ ওপৰতে আহিছিলে, ৰেভিনিউ বুলি এটা কীৱৰ্ড আছে, কিন্তু কুৱেশ্যনটোৱে বেলেগ ডিমাণ্ড কৰিছে।